ফ্ৰেণ্ডসকল ভিডিঅ'টোৰ যোগেদি আমি এলপিইউপি নিযুক্তিৰ কেইটামান শেহতীয়া ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। সো আপোনালোকে নিশ্চয়কৈ থাম্বনেলত দেখা পাইছে চাগে, আৰু আমি এইখিনি কথাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো যেহেতু অফিস ভিজিট কৰা হৈছিলে আৰু আমি জানিব পৰা মতে আপোনালোকক ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিম। সো দেখা পাইছে যে 5500 আৰু 4500 পোষ্টৰ বিষয়ে ভিডিঅ'টো আমি প্ৰস্তুত কৰি আছোঁ আৰু ইয়াক লৈ আমি ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিছোঁ। সো প্ৰথমতে দেখা পাইছে ইয়াতে ভেৰিফাই আগত নে মেৰিট লিষ্ট আগত, ডেট মিনছ ভেৰিফিকেশ্যন লিষ্টখন আগত ওলাব নে আমাৰ প্ৰভিজনেল মেৰিট লিষ্টখনহে আগত ওলাব। সো ইয়াক লৈ এটা আমি মানে কনফিউজিং বা বহুতে এটা প্ৰশ্ন মানে সুধিয়ে থাকে। সো এইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ যাতে কনফিউজিংখিনি মানে আঁতৰ হৈ যায়। আৰু ভেৰিফিকেশ্যন সকলোৰে হ'বনে, আনহাতে কাৰ কাৰ নাম মেৰিট লিষ্টত আহিব। সো এইখিনি কথাক লৈ মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডসকল প্ৰথমতে মই কৈছোঁ যে ভেৰিফিকেশ্যন আগত হ'ব, মেৰিট লিষ্টখন পিছত ওলাব। সো আমি যিখিনি জানিব পাৰিছোঁ সেইমতে ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকৰ আগত ওলাব। আনহাতে আমি বহুত আগতে এটা ভিডিঅ' প্ৰস্তুত আপোনালোকক কৰি দিছিলোঁ যে প্ৰভিজনেল মেৰিট লিষ্ট আগত নোলায়, ভেৰিফিকেশ্যন হোৱাৰ পিছতহে ওলাব। সো আজিও মই আপোনালোকক সেইটো কথাকে কৈ আছোঁ, আপোনালোকে নিশ্চয়কৈ চাব পাৰিব, ভেৰিফিকেশ্যন লিষ্টখনহে চাব পাৰিব। আনহাতে ভেৰিফিকেশ্যন সকলোৰে হ'বনে, ফ্ৰেণ্ডসকল আচলতে ভেৰিফিকেশ্যন সকলোৰে নহয়। সো ইয়াত 1:2 ভেৰিফিকেশ্যনত মাতিব। ডেট মিনছ এটা পোষ্টৰ এগেইনষ্টত দুগৰাকী কেণ্ডিডেটছক ভেৰিফিকেশ্যনত মাতা হ'ব। কিন্তু চাকৰি কিন্তু 5550জনেই পাব। কিন্তু ইয়াত 1:2 কৰিলে আপোনালোকে নিশ্চয়কৈ জানে। সো আপোনালোকে নিশ্চয়কৈ জানে যে 5550ৰ ডাবল হ'ব। আৰু ধৰি লওক এটা এপ্ৰক্সিমেট 11,000 মান কেণ্ডিডেটছক ভেৰিফিকেশ্যনত মাতিব, সকলোকে ভেৰিফিকেশ্যনত নামাতে। যিহেতু ভেৰিফিকেশ্যন 10,000 বা 11,000 মান প্ৰাৰ্থীৰ কৰিব, কিন্তু সকলোৰে নাম কিন্তু মেৰিট লিষ্টত নাহে। পোষ্ট মতে বা পোষ্ট ৱাইজ মেৰিট লিষ্টত নাম আহিব। আৰু যিসকল প্ৰাৰ্থীৰ মাৰ্কছ ভাল আছে আৰু ওপৰৰ পৰা তলপিনে যিসকল কেণ্ডিডেটছৰ মাৰ্কছ ভাল আছে, ডেট মিনছ 5550 ওপৰৰ পৰা মানে তলপিনে আহিব, যিসকল কেণ্ডিডেটছৰ কেটাগৰীত পৰিব সেইসকল প্ৰাৰ্থীয়ে মেৰিট লিষ্টত আহি যাব। আনহাতে এইখিনিতে এটা কমন প্ৰশ্ন যে ভেৰিফিকেশ্যন লিষ্টখন কেতিয়া ওলাব। সো সকলোৱে সুধি থাকে। সো ফ্ৰেণ্ডসকল ভেৰিফিকেশ্যন লিষ্টখন ওলোৱাৰ আগত গভটৰ পৰা এটা ক্লিয়াৰিফিকেশ্যন লাগে বুলি আমি জানিব পাৰিছোঁ। সো সেই ক্লিয়াৰিফিকেশ্যনটো যদি আজি দিত আহে তেনেহ'লে নিশ্চয়কৈ কালি আপোনালোকে ৱেবছাইটত ভেৰিফিকেশ্যন লিষ্টখন পাবলৈ সক্ষম হ'ব বুলি আমি জানিব পাৰিছোঁ। সো আপোনালোকৰ যি ভেৰিফিকেশ্যন লিষ্ট খুব সোনকালে ওলাবলৈ গৈ আছে আমি জানিব পাৰিছোঁ। সো আগত যিমান দিন ৱেষ্ট হৈছে বা যিখিনি সময় পাৰ কৰিছে আৰু এতিয়া আৰু ইমান সময় নষ্ট কৰাৰ টাইম নাই, যিহেতু 2025 বৰ্ষৰ অৰ্থাৎ চলিত বৰ্ষৰ মে' মাহত এপইণ্টমেণ্ট হোৱাকৈ নিযুক্তিৰ কাম কাজ চলি আছে, আমি স্পষ্টকৈ জানিব পাৰিছোঁ। সো আপোনালোকে ভেৰিফিকেশ্যন লিষ্টখন লৈ টেনশ্যন আৰু নকৰিব, খুব সোনকালে আপোনালোকে পাব। আমি যিখিনি জানিব পাৰিছোঁ যদি আজি আহে, তেনেকুৱা হয়তো কোনোবাই ক'ব পাৰে যে কেতিয়া আহিব। সো আজিও আহিব পাৰে বা কালিও আহিব পাৰে। আনহাতে 4500 পদৰ শেহতীয়া খবৰ কি। সো এইখিনিতে আপোনালোকে নিশ্চয়কৈ জানে, যোৱাকালি আপোনালোকে ন'টিছ পাইছে, যিহেতু 15 ফেব্ৰুৱাৰীৰ পৰা অনলাইন ষ্টাৰ্ট কৰিব কথা আছিলে বা কৰা কথা আছিলে, কিন্তু সেইখিনি কৰা নহ'ল কিবা টেকনিকেল প্ৰব্লেমৰ বাবে। আনহাতে তেখেতসকলে 3 মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিব এইখিনি জনাই দিছে। আৰু আপোনালোকে নিশ্চয়কৈ 3 মাৰ্চৰ পৰা আবেদন কৰিব পাৰিব। আৰু 3 মাৰ্চৰ আগত ভেকেঞ্চি লিষ্ট আপোনালোকে নিশ্চয়কৈ পাই যাব আৰু নিশ্চয়কৈ আবেদন কৰিব পাৰিব। আৰু যি এপইণ্টমেণ্ট আছে এইখিনি আপোনালোকে একেলগে নাপায়, যিহেতু ছেপাৰেটকৈ এইটো হোৱা যেন আমি শুনিছোঁ। সো ফ্ৰেণ্ডসকল আমি এইখিনি ইনফৰমেশ্যন আপোনালোকক ভিডিঅ'টোৰ যোগেদি দিলোঁ আৰু পৰৱৰ্তী সময়ত আমি আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম।
চ' যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যদি ভাল পাইছে লাইক কৰিব। চ' ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।